গুড মৰ্ণিং দোস্ত। মই আজি যোৱা 22 তাৰিখে গাহৰি পোৱালি আনিছিলোঁ। যোৱা 22 তাৰিখে 11টা গাহৰি পোৱালি আনিছিলোঁ ধেমাজিৰ পৰা। তাৰপাছত অনাৰ পাছততো ঠিক ঠাকেই হ'ল, মানে মাজতে বহুত ডাঙৰ একটা প্ৰব্লেম হৈ গ'ল। গাহৰিকেইটা মানে পোৱালিকেইটা মানে দানা নোখোৱা হৈ গ'ল। দানা নোখোৱা দেখি মই ভেটেনেৰী ফাৰ্মাচীত গ'লোঁ। ভেটেনেৰী ফাৰ্মাচীত যোৱাৰ পাছত আপোনাৰ মোক দিলে পেলু দৰৱো দিলোঁ। তাৰপাছত পেলু দৰৱ দিয়াৰ পাছত লিভাৰ টনিক দিলোঁ। লিভাৰ টনিক দিয়াৰ পাছতো মানে দানা খাবলৈ মানে একদম বিলকুল মানে দানা নাখায় বুলি ক'লেও বেয়া নহয়। 11টাৰ ভিতৰত খুব বেছি আপোনাৰ 6টা 7টা এনেকৈ দানা খায়। সেইটো এটা মোৰ বহুত ডাঙৰ প্ৰব্লেম হৈ আছিলে। এতিয়া গৈ চাওঁচোন গাহৰি ঘৰত কি কৰিছে কি কৰা নাই। এতিয়া তাৰ মেডিচিন একটা দিছিলোঁ। মেডিচিন দিয়াৰ পাছত মানে ভেটেনেৰী ফাৰ্মাচীটো কৈছে আপুনি এইটো মেডিচিনটো মাৰি দিব, ইনজেকশ্যন হয়, বেজি হয়। তাৰপিছত মাৰি দিয়াৰ পাছত এই গাহৰি যেনেকৈ হ'লেও দানা খাবই খাব বোলে, 2 দিনৰ পাছত হ'লেও খাব, 1 দিনৰ পাছত হ'লেও খাব বোলে, মানে পূৰা গ্যাৰাণ্টি দিছে মানে। তাৰপিছত সেইটোকে আনি পিনি আজি যোৱাকালি মাৰিলোঁ, পৰহিদিনাখনো মাৰিছোঁ। 2 দিন মাৰা হৈ গ'ল, আকৌ আজি একটা আছে মাৰিবলৈ বেজি। তাৰপিছত তাকে এতিয়া গাহৰি ঘৰত গৈ আছোঁ চাবলৈ কাৰণে, আপোনালোকক দেখাম গাহৰিটো দানা খাইছে নে খোৱা নাই। এতিয়া মোৰ গাহৰিকেইটাও বহুত দিন হ'ল, আজি কিমান আপোনাৰ 20-22 দিনমান সেই 22 তাৰিখে হ'লে মানে আজি আপোনাৰ 16-17 দিনমান হৈছে মই গাহৰি পোৱালি আনা। বলক চাওঁগৈ। এইকেইটা হয় মোৰ গাহৰি পোৱালিকেইটা। ইয়াত এতিয়া বৰ্তমান 4টা আছে, সেইটো চাইডো আছেগৈ। এটা চাওক দানা খুব ধুনীয়াকৈ খাই চফা কৰি দিছে পূৰা। বোলে দানা সদায় ইয়াত আপোনাৰ দানা থাকিবই মানে, দানা ইয়াত মানে খতম নকৰে। আজি খতম কৰিছে আৰু সিফালে সেইটো ৰুমত যাওঁগৈ, সেইটো ৰুমত চাওঁগৈ। এইটো ৰুমতো পূৰা চফা, এইটো ৰুমতো চফা। এইফালে আছে মোৰ ইয়াত 3টা, এইটো চাইডে একটা ৰুম আছে, ইয়াতো আছে 4টা। এইফালে এইটো চফা, এইটো খুব ধুনীয়াকৈ খাই খতম কৰিলে, চফা কৰি দিছে। এতিয়া মই আপোনালোকৰ মেডিচিনটো মই দেখাম কোনটো মেডিচিন হয়। তাত আপোনাৰ লিভাৰৰ কাম কৰে কৈছে, আইৰণো আছে বুলি কৈ আছে তাত মেডিচিনত মানে। লিভাৰ, আইৰণ আৰু বি ভিটামিন, এই 3টা আছে। এইটো 3টা মেডিচিন আছে তাতে মানে মিক্স আছে মানে, যোনটো মই আনিছিলোঁ মানে মেডিচিনটো। বেজি হয়, এইটো বেজি মাৰিবলগীয়া হয় আপোনাৰ 3 দিনত 4 দিন মাৰিব লাগে, বা 4 দিন বা 5 দিন কণ্টিনিউ। 5 দিন মাৰিব পাৰে, কণ্টিনিউ 5 দিনো মাৰিব পাৰে, বা 4 দিনো মাৰিব পাৰে, এনেকৈ হয়। এতিয়া মই 3 দিন হৈ গ'ল মাৰাটো কণ্টিনিউ। আপোনাৰ 1 দিন গেপ কৰিও মাৰিব পাৰে, 1 দিন গেপ কৰি 1 দিন মাৰিব পাৰে, বা আপুনি কণ্টিনিউ 3 দিন 4 দিন এনেকৈও মাৰিব পাৰে সেইটো বেজিটো। মই আপোনালোকক এতিয়া পাছত দেখাই আছোঁ মেডিচিনটো কি মেডিচিন হয়। আপোনালোকৰ যদি পাইছে, যদি ডাঙৰ গাহৰি যদি হয়, বা সৰু বাচ্চা গাহৰি যদি হয়, বা যদি দানা যদি নাখায়, আপুনি সেইটো ইনজেকশ্যনটো মাৰি দিব। মোৰ এইটো গাহৰিটো আপোনাৰ খুব বেছি এতিয়া এইটো চব মানে অৱস্থা নাই, মানে পূৰা ক্ষীণাই গ'ল, মানে দানা নাখায়। পেলু দৰৱো দিলোঁ মই, পেলু দৰৱ পাছত লিভাৰ টনিক দিলোঁ, লিভাৰ 3 দিন দিলোঁ, 3 দিন নহয় আপোনাৰ 6 দিন লিভাৰ টনিক দিলোঁ মই। 6 দিন লিভাৰ টনিক দিয়াৰ পাছতো মানে দানা খাবলৈ মানে এহেঁতি বিচৰা নাই মানে। তেতিয়া মই মানে ফাৰ্মাচীত গ'লোঁ, আকৌ মানে প্ৰথমতো গৈ পিনি মানে ধৰ পেলু দৰৱটো মোক দিয়াৰ পাছত মই পেলু দৰৱো খোৱালোঁ। খোৱাৰ পাছত যেতিয়া দানা নোখোৱা হ'ল, লিভাৰ টনিক দিয়া হৈ গ'ল। লিভাৰ টনিক দিয়াৰ পাছতো দানা নোখোৱা হ'ল, তেতিয়া মানে মই ভেটেনেৰী ফাৰ্মাচীটো গৈ ক'লোঁগৈ মানে তেনেকৈ হৈছে মোৰ গাহৰিটো, কি কৰিলে ভাল হ'ব বোলে। দানা খাবলৈ মানে পূৰা কম কৰি দিছে, মানে নাখায় বুলি ক'লেও বেয়া নহয়। মানে আপোনাৰ 11টা পোৱালি আছে, 11টা পোৱালিৰ ভিতৰত খুব বেছি আপোনাৰ 7টা 8টা গাহৰি পোৱালি দানা খায়, বাকীকেইটা মানে খুচৰি খায় মানে।
খালি চেলেকে থাকে। এতিয়া এইটো ৰুমত গৈ আছোঁ, এইটো ৰুমতো মোৰ আছে 4টা আছে চাওক। মই মানে সেইটো ছাইডত এটা ৰুম আছে, সেইটোত মই 4টা, আৰু এইটো মাজৰ ৰুমটোত ইয়াত মই 3টা থৈছোঁ মানে। ইয়াতো চাওক, ইয়াতো দানা খাইছে না খোৱা নাই। ইয়াতো পূৰা চফা, ইয়াত চাই লওক খুব ধুনীয়াকৈ চফা কৰি দিছে এইটো চব। নহ'লে দানা সদায় মানে মই পেলাই মানে আধা দানাটো পেলাই মানে। এতিয়া চাওক মোৰ এই গাহৰি পোৱালিকেইটা, এইকেইটা মোৰ গাহৰি পোৱালিকেইটা। এয়া চাওক, ইয়াত 4টা আছে। মই আৰু গাহৰি পোৱালি আনিব বিচাৰিছোঁ আপোনাৰ 3টা পোৱালি আনিবলৈ। এতিয়া যোৱাকালি বুকিং কৰিছোঁ আপোনাৰ পিয়ৰ লেণ্ড্ৰেছৰ ফিমেল 2টা আৰু লাষ্ট ব্লেকৰ মেল একটা মই মানে বুকিং কৰিছোঁ মানে। বুকিং মানে এনেকৈ হ'ল, কথা চথা পতা হৈ গ'ল, পে'মেণ্ট কৰা নাই। 3টা গাহৰি 3000 টকা এডভান্স দিব কৈছে। কালি নহ'লে আজি মানে পইচাটো মই আজি মাৰি দিম, নহ'লে কালিকো মাৰিব পাৰোঁ বা আজিও পইচাটো মাৰিব পাৰোঁ। যোৱাকালি মাৰি পঠাব পাৰিলেহেঁতেন, অলপ অসুবিধা দেখি মানে মই যোৱাকালি পইচাটো মাৰি নিদিলোঁ। মই ফাৰ্মটো অলপ ডাঙৰকৈ বনাম, বনোৱাটো এতিয়ালৈকে বনোৱা নাই। এই বিহুৰ পাছত চুৰু কৰিম মানে বনাবলৈ কাৰণে। মোৰ সমস্যাটো সেইটোৱে আছিলে, গাহৰি দানা নাখায় মানে। বহুত টেনশ্যনত আছিলোঁ মই, কি কৰোঁ কি নকৰোঁ। ট্ৰেইনিংটো লৈছিলোঁ, ট্ৰেইনিং লোৱা টাইমতে সি এনেকৈ কৈছিলে আপোনাৰ দানা নাখালে মানে এইটো পাক্কা পেলু হৈছে, পেলু হোৱা দেখি মানে ধৰ দানা নাখাব। কিন্তু পেলু দৰৱ দিয়াৰ পাছতো, লিভাৰ টনিক দিয়াৰ পাছতো মানে সেইটো বস্তু এণ্টি মানে দানা খাবলৈ মানে এৰি দিছিলে মানে। কি কাৰণে এৰি দিছিলে সেইটো ক'ব নোৱাৰোঁ, ঠাণ্ডা কাৰণে হৈছিলে নে কি কাৰণে হৈছিলে সেইটো ক'ব নোৱাৰোঁ। ঠাণ্ডা কাৰণেতো মই খেৰ দিওঁ গাহৰিক। এতিয়া আপোনালোকে চাই লওক খেৰটো, এইকেইটা খেৰ, এনেকৈ খেৰ দি দিওঁ মই গাহৰিক, খুব ধুনীয়াকৈ হৈ থাকে। এইটো হেমচিয়াৰ হয়। তাৰপাছত এইটো হৈছে আপোনাৰ ডিউৰ ক্ৰছ হয়, এইটো F1, এইবিলাক পিয়ৰ হেমচিয়াৰ হয়। ইয়াতো আছে। এতিয়া মই আপোনালোকক মেডিচিনটো দেখাই আছোঁ, মেডিচিনটো দেখাম, কোনটো মেডিচিন মই মাৰিছিলোঁ বেজি, কেনেকৈ মাৰিব লাগে সেইটো আপোনালোকে চাই থাকিব। মই দেখাই আছোঁ মানে, মই ইনজেকশ্যন মাৰাটো নেদেখাওঁ মানে, এইটো বেজিটো জাষ্ট মই আপোনালোকক দেখাওঁ, যাতে আপোনালোকৰো যদি এনেকৈ যদি সমস্যা যদি আহে তেতিয়া আপোনালোকেও মানে ধৰ এইটো ইনজেকশ্যনটো মাৰিব পাৰে। ডাঙৰ গাহৰি হ'লেও মাৰিব পাৰে মানে, সৰু গাহৰি হ'লেও মাৰিব পাৰে মানে। ডাঙৰ গাহৰিটো ধৰ আপোনাৰ 10 ml 5 ml মানে গাহৰি ৱেইটটো চাই চাই মানে আপুনি মাৰিব লাগে। এতিয়া মোৰ গাহৰি এইকেইটা পোৱালি হয়, এইকেইটাক মই 1.5 ml কৰি মাৰিছোঁ মই চিৰিঞ্জৰ পৰা। আপোনালোকে চাই থাকিব, মই দেখাই আছোঁ আপোনালোকক। এইটো চাওক মেডিচিনটো, আপোনালোকে এইটো চাই ল'ব। ইয়াৰ নামটো হৈছে আপোনাৰ বেলামাল মেডিচিনটো, বি কমপ্লেক্স হয় এইটো। এইটো চাই ল'ব, এইটো ফাৰ্মাচীত গৈ ক'ব এইটো বি কমপ্লেক্স বেলামাল এইটো দিয়কচোন বোলে। আপোনাৰ ইয়াত লিভাৰৰ আছে, আইৰণ আছে, তাৰপিছত প্লাছ আপোনাৰ বি কমপ্লেক্স ভিটামিন আছে মানে, এই 3টা মিক্স আছে। এই 3টা মাৰি দিয়াৰ পাছত মোৰ মানে পূৰা দানা খাই খতম কৰিছে। এই আপোনালোকে বিশ্বাস নকৰিব, এতিয়া মোৰ ৰাতিপুৱা 8টা বাজিছে, মই দানা দিয়া নাই মানে। এইটো চাওক, দেখিছেনে? নহ'লে ইয়াত সদায় আপোনাৰ দানা থাকে। এইফালে চাওক, ইয়াত দেখিছেনে? ইয়াতো চফা আছে, এইটো ৰুমতো চফা আছে, 3টা ৰুম আছে, 3টা ৰুমতে পূৰা চফা মানে। মই এইটো যেতিয়াৰ পৰা মাৰিছোঁ মানে আজি 3টা আপোনাৰ 3 দিন হ'ল মাৰাটো, আজি লাষ্ট একটা মাৰিব লাগে। মই আজি মাৰি পিনে তাৰপিছত নামাৰোঁ। কিন্তু ভেটেনেৰী ফাৰ্মাচীৱালাটো কৈছে কি আপোনাৰ 5 দিন মাৰিব লাগে কৈছে, 5 দিন মাৰিলে ভাল হয় বুলি কৈছে মানে। ইয়াত সেইটোৱে মানে আপোনাৰ ইয়াত লিখা থাকে ড'জটো, যদি সেইটো যদি মানে হেৰি কৰিব লাগে, মই চিৰিঞ্জটো মানে দেখাই দিম ml-টো। চিৰিঞ্জটো এইটো ইয়াত লিখা আছে আপোনাৰ চিৰিঞ্জটো, ইয়াত 1 ml 2 ml এনেকৈ লিখা আছে। এইটো 1 ml যোনটো আছে, মই তাতকৈ অলপমান বেছি মাৰোঁ মানে 1.5 ml মাৰোঁ। এনেকৈ মাৰি দিলোঁ মই, 3 দিন মাৰিলোঁ।
3 দিন মাৰাৰ পাছত মানে মোৰ ইয়াত দানা খাবলৈ শুৰু হ'ল এনে এটা যেনেকৈ হ'লে মানে দানাটো খাবই মানে গাহৰিকেইটা নোখোৱা নহয় মানে সেইটো কাৰণে ভিডিঅ'টো সামৰণি মাৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো যদি চাই যদি ভাল লাগে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব আৰু কিবা এটা যদি ভুল হৈছে কওঁতে ক্ষমা কৰিব আৰু কমেণ্টত জনাব কি ভুল হৈছে হোৱা নাই মই নতুনকৈ শিকিছোঁ বনাবলৈ কাৰণে ইউটিউব বনাই আছোঁ গতিকে আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুন নতুন ভিডিঅ' মই আপলোড কৰি থাকিম এনেকৈ মানে মেডিচিনৰ বিষয়ে মই মানে যোনটো হেৰি মেডিচিন দি মানে প্ৰমাণ পাইছোঁ মানে সেইটো মেডিচিনৰ বিষয়ে আপোনালোকক ভিডিঅ' মই দিম আৰু একটা ভিডিঅ' দিব আছে মই সেইটো নেক্সট ভিডিঅ'ত মানে মই দিম ডায়েৰিয়া হ'লে মানে কি মেডিচিন দিব লাগে কি দিব নালাগে মই আগতে একটা দিছিলোঁ ডায়েৰিয়াৰ মেডিচিন সেইটো বহুত ভালেই হয় তাৰপিছত নেক্সট টাইমত আৰু একটা মানে ডায়েৰিয়া হোৱাৰ পাছত মোৰ আৰু একটা হৈছিলে মানে ডায়েৰিয়া 3টা গাহৰি ডায়েৰিয়া হৈছিলে 3টা গাহৰি ডায়েৰিয়া হওঁতে মানে মই সেইটো মেডিচিন এটা ইনজেকশ্যন হয় এইটো বেজি হয় সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক মই দেখাম মানে এইকেইটাই হয় মোৰ গাহৰি পোৱালিকেইটা ইয়াত এইটো মোৰ 4টা আছে একটা এইটো 2টা এইফালে 2টা এতিয়া মই গাহৰি ঘৰটো মানে চাব কাৰণে ৰাতিপুৱা 8টা বাজিছে মই এইটো আপোনালোকক মই দেখাম বুলি মানে দানা খাইছে নে খোৱা নাই গাহৰিকেইটা মোৰ প্ৰব্লেমটো আপোনালোকক আগতে মই ক'লোৱে কি কাৰণে ভিডিঅ'টো বনোৱা হৈছিলে এই চাই লওক পূৰা দানা চফা এইফালে 4টা আছে চাই লওক এই ডিউৰক F1 হয় আৰু বাকীকেইটা 3টাটো হেমচিয়াৰ হয় এইফালে আছে দানা পূৰা চেলেকি পূৰা খাই খতম এতিয়া পূৰা গাহৰি ঘৰটো পূৰা লেতেৰা হৈ আছে মই এতিয়া চফা কৰাই নাই চফা কৰিম মানে জাষ্ট গাহৰিটো মানে দানা খাইছে নে খোৱা নাই মই চাবলৈ আহিছিলোঁ যোৱাকালিও খাইছিলে এইফালে চাওক ইয়াতো 3টা আছে আপোনাৰ হেমচিয়াৰ আৰু ডিউৰক ক্ৰছ আছে এইটো F1 ইয়াত পূৰা চফা দানা খাই পূৰা খতম কৰিছে কিন্তু যোৱাকালি আৰু আজি মনটো বহুত ভাল লাগিছে নহ'লে পূৰা টেনশ্যন হৈ আছিলে কি কৰোঁ কি নকৰোঁ গাহৰিকেইটা দানা খোৱা নাই 2টাটো মানে বহুত ক্ষীণালে এইটো চাওক এটা হাৰ্ডি ওলাই গ'ল সেইফালে এটা এইটো বহুত ধুনীয়া পোৱালি আছিলে এইটো পিছত পূৰা হাৰ্ডি ওলাই গৈছে মানে বহুত কি কৰোঁ কি নকৰোঁ লাগি আছিলে মোৰ নিজৰ মনটোকে মানে কি মেডিচিন দিলে ভাল হ'ব কি দিলে ভাল নহ'ব বুলি মানে বহুত টেনশ্যন হৈ আছিলে এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব